কৈছিলো কিয়া কাৰেন্স নিকিনিবা ইনষ্টলমেন্ট মাৰিবলৈ ঠেলা চলাই আছে। নমস্কাৰ, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ব্লগটো ষ্টাৰ্ট কৰোঁতে আপোনালোকক এটা কথা কৈ দিওঁ, সকলোকে হেপী মাঘ বিহু। কুন্দাটো চাওক, এই কুন্দাটো লাগিব মানে আমাক মাঘ বিহুৰ কাৰণে। ভৰিয়ে ঠেল কিমান ডাঙৰ কুন্দাটো দেখিছে। এই কুন্দাটো মানে জ্বলাব লাগিব। এইবাৰ আমি আগৰ লিখিয়াকে ভেলাঘৰ নাই বনোৱা, মানে এইবাৰ মানে কোনো নায়েই, মানে বেছি লগৰ চগৰ কোনো নায়েই, মানে 4-5টামান লগৰ আছে। সেইকেইটাই চবে মিলি মানে পাৰ্টি খাই দিম আৰু মাঘ বিহুৰ কাৰণে। বেছি লোৱা নাই এইবাৰ, মানে চব বেলেগ বেলেগকে খাইছে, কেলে গম নাপাওঁ। চবে একেলগে খালে বেছি ভাল লাগে, কিন্তু বেছি নাই আৰু আমাৰ ঘৰৰ ওচৰৰে কেইটামান আছে, সেইকেইটা খাম আৰু ন। চন্দনটো থাকিব লাগিবই, চন্দনটো আছেই। ক'বা দোকানী ঘৰ পৰা অঁ, চন্দনটো থাকিব লাগিবই ন, চন্দন মেইন মানুহ। আৰু মোৰ এইবাৰ চুলিটো বৰ বেলেগ বনাই দিছো, দেখিছা না? চুলি দীঘল কৰি আছো মানে এইবাৰ। লুকটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব, যদি বেয়া লাগিছে বুলি কয় মই আকৌ কাটি দিম বাৰু, একো নাই। দোকানী সেই কুঠাৰটো দিব কৈছে চন্দনে। এইফালে আমাৰ বিদ্যুৎ শইকীয়া। মাংস কি হ'ব এইটো? মাংস গাহৰি হ'ব নেকি? ঘৰৰ পৰা 50 টকা বইলে বনাই ই মানে গাহৰি চাহৰি নাখায়, ময়ো নাখাওঁ বাৰু, হয় নাই? এতিয়া ইমান নাখাওঁ মই গাহৰি। পৰুৱা ওলাইছে বে, পৰুৱা বহুত বে। চলা চলা, জোৰ লগাও চন্দনক জানা বেয়া দিলিছে, কচম বেয়া জোৰ দেই, মানিব লাগিব। হেট গান চান বজালেহে ভাল লাগিব। অঁ, বিজানৰ গাড়ীখন সোমাই দিম। এনি টাইম যদি গান বজাই থৈ দিয়, বেটেৰী ডাউন হৈ যাব। কি কাৰেন্সখন ঠেলি ষ্টাৰ্ট কৰে, গোটেই ফালি টুকুৰা টুকুৰি কৰি ঠেলাত উঠাই নিব লাগিব না। বহুত টাইম লাগিব, এতিয়া 1-2 ঘণ্টামান লাগিয়ে যাব। এই টুকুৰাবোৰ মই উঠাওঁ দিয়া, মই এনেকুৱা টুকুৰা উঠাওঁ, ঠেলা নিদো, চাইডত থৈ দিওঁ। এইফালে পৰুৱা, গোটেই পৰুৱা কৈছো ন, এইবোৰ চব পৰুৱা, এইবোৰ গোটেই হাতত কামুৰি দিছে মোৰ পৰুৱাই। অকণমান মানে ৱেটটো কমাই লৈছে, ৱেটটো নকমালে মানে উঠাব নোৱাৰিম ন ঠেলাত তেনেকে, মানে সেইকাৰণে অকণমান কুন্দাটো ৱেটটো কমাই লৈছো। কুন্দাটো অকণমান ৱেটটো কমাৰ পাছত ডাইৰেক্ট ঠেলাত উঠাম, ঠেলাত উঠাই মেলি ডাইৰেক্ট আমাৰ ফিল্ডলৈ লৈ যাম। ফিল্ডত গৈ মেলি তাত ধুনীয়াকৈ একদম ফালিম, আৰু মই অলপ ফালিম যিমানটো পাৰোঁ, মানে যদি পাৰোঁ ট্ৰাই কৰি চাম, যদি পাৰোঁ ফালিম, যদি নোৱাৰে ইহঁতি ফালিব, মই উঠাই দিম ধুনীয়াকৈ ন। হেপী মাঘৰ বিহু দেখাওক, একো নাই, ভাল নহয় খবৰ খাতি গুলচন দা। হেপী মাঘৰ বিহু। এইকণৰ পৰা সেইকণলৈ গ'ল কুন্দাটো, এতিয়া এইফালে উঠাম কেনেকে সেইটো গম নাপাওঁ আৰু। JCB এটা থাকিব লাগিছিলে, JCB দি ডাইৰেক্ট উঠাই দিব পাৰিলো হয়। কি ধৰিছে অকলে জানো নে কি মানে? চন্দনে দেখিছ না কি আহিব, আহি গ'ল। ৰছীটো হেৰি হৈ গৈছে ৰ। পৰুৱাকেইটাই মাজে মাজে ভৰিত হাতত আহি মাতে, কি খবৰ? ৱেট মজা, জোৰ লগাও। হে ৰছী, গ'ল। হেপী মাঘ বিহু। খাবি না পাৰ্টি? জুই হ'ব, মই ঘৰতে খাইছো। কি থকা মানুহ ই কেতিয়া বিয়া পাতিলে? পলুৱাই আনিলে। নগৈছে, চন্দন লাগি গ'ল এবাৰে, যাব বেছি জোৰত নেখেলিবি, মই ইয়াক কৈছিলো কিয়াত ডিকিট ভৰাই লওঁ। ড্ৰাইভাৰ চেঞ্জ কৰি দে, বিজনক দি দে। আপুনি কৰি যাওক ড্ৰাইভাৰ। লাইচেন্স নাই ধৰ মই নেকি? ড্ৰাইভাৰ চেঞ্জ। বিজন থাকিলে টেনচন নাই। অকলে ক'ত
অ এইফালে চাওক এইফালে দেখিছে ভেলাঘৰ কি ধুনীয়াকে বনাইছে ভেলাঘৰ দেখিছে নহয় ব্ৰেক মাৰ লোকেশ্যনটো পাই গ'লোহি আৰু গাইছ ইমান কষ্ট কৰি মই বাৰু ইমান কষ্ট কৰাই নাই ইহঁতি ইমান কষ্ট কৰি লোকেশ্যন এতিয়া ফাইনেলি লোকেশ্যন পাই গ'লোহি এইবিলাক গাইছ ইয়াত চবতকে বেছি কষ্ট কোনে পাইছে বাৰু আপুনি কওক কমেণ্টত জনাব কমেণ্টত কোনো ল'ৰাই কোনো নাই পোৱা গীতাই পাইছে মোৰ মতে চন্দনে বৰ বেয়া কষ্ট পাইছে হেপী মাঘৰ বিহু চিন্টুৱে যে ভেলাঘৰটো বনাইছে চিন্টুৱে বনাইছে নেকি তাত কোন কোন খাব পাৰ্টি তোমালোকৰ কোনো নোখোৱা নেকি তাত তাত নাই তোমালোকৰ বেলেগকে ইহঁতৰ মানে সি থাকিব তাত হয় নে ইহঁতৰ কোনোবা থাকিব তোমালোকৰ ভেলাঘৰটো সেইটো আগৰ লেখীয়াকে আগৰ জেগাটোতে বনাইছা ন ধুনীয়া মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে কুন্দা চুন্দা ইয়াতে মজাকে থৈ গৈছো পিছত আকৌ আহি মজাকে অলপ গা চা ধুই লওঁ গা চা ধুই মেলি আহিব লাগিব আকৌ তেওঁক আমাৰ কিয়া কাৰেন্স কিয়া আছে কিয়া কাৰেন্স কৈছিলো কিয়া কাৰেন্স নিকিনিবা ইনষ্টলমেণ্ট মাৰিবলৈ ঠেলা চলাই আছে কিবা এটা কোৱা পাব্লিকক কিবা এটা কোৱা আজি মাঘৰ বিহুৰ দিনা আজি মাঘৰ বিহু উইচ এটা কৰা হেপী মাঘ বিহু হেপী কাতি বিহু ঠেলাটো থৈ গুচি গ'ল ঠেলাটো বেলেগ ইজ্জত আছে মোৰ গম আপোনালোকক পিছত লগ পাই আছো মোবাইলটো অকণমান চাৰ্জত দিওঁ মোবাইলটো চাৰ্জত দি গা চা ধুম ধুনীয়াকে তাৰপিছত আহিম আৰু পিছত আপোনালোকক তেতিয়া লগ পাম গা চা ধুই মেলি মজাকে ঘৰৰ পৰা আহি গলো দুটামান ওলাই আহিলো এইফালে আমাৰ লগত বিপ্লৱ আছে বিজেনহঁত আহিব আছে ইহঁতি অহাৰ পাছত পইচা চইচা উঠাই মেলি তাৰপিছত আমি মাংসটো লৈ আনিবলৈ যাম এইটো চাগে গাহৰি নোখোৱাই তুমি খাব লৈছে যেতিয়া গাহৰি খুৱাই দিম আমি খাবই লাগিব আপোনালোকে চিন্তা নকৰিব তেওঁ গাহৰি খাই থকা ব্লগ আপোনালোকে দেখিবলৈ পাব মোৰ কাৰণে আৰামত ব্ৰইলাৰ লৈ আনিম ব্ৰইলাৰে খাম কি কৈছ ইম্পৰ্টেণ্ট পাৰ্চন অঁ এওঁ আমাৰ দেৰগাঁও ল'ৰা নামৰ ইউটিউব চেনেল এটা আছে এওঁ আমাৰ দেৰগাঁওখনক মানে আমাৰ প্ৰাউডনেছ এটা দিবলৈ বিচাৰিছে এওঁক আপোনালোকে সকলোকে সহযোগ কৰিব এওঁ ল'ৰাজনক ভালকৈ আপোনালোকে চাই লওক এওঁক আপোনালোকে সহযোগ কৰক আমিও আছোঁ আমাৰ দেৰগাঁও প্ৰাউড হ'ব মোৰ ছাবস্ক্ৰাইবাৰখিনিক ভোগালী বিহু কিবা এটা কৈ দে হেপী ভোগালী বিহু সকলোকে আৰু আমি যেনেকৈ ফূৰ্তি কৰি আছোঁ আপোনালোকেও কৰক আৰু কিন্তু মানে বেছি উৎপাত নকৰিব আৰু যাতে ঘৰৰ ওচৰৰ মানুহৰ প্ৰব্লেম হয় তেনেকুৱা উৎপাত নকৰিব আপোনালোকে হয়তো এই ব্লগটো আজি 2-3 দিনৰ পিছত চাই আছে কিন্তু কেনেকৈ বুজাওঁ গোটেই জপনা উঠাই দিব এইবিলাক নাই জপনা চপনা আমিও উঠাম কিন্তু অলপ চাই চিতি মানে যাতে মানুহক গালি নুশুনো চাই চিতি অলপ কৰিব লাগিব কামবোৰ হা আমাৰ তিনিজনৰ মাজত কণ্ট্ৰভাৰ্চি চলি আছে মানে ঘৰ ওচৰৰ মানুহ কিছুমানে জপনা চপনা এতিয়া খুলি মেলি ভিতৰত সোমাই থৈ দিছে জানেই উৎপাতটো হ'বই আজি জপনা চপনা উঠামেই জপনা চপনা খুলি লাহেকৈ ঘৰৰ ভিতৰত সোমাই থৈ দিছে আমি এতিয়া ধুনীয়াকৈ মাংস আনিব গৈ আছোঁ অলপ মানে গাঁৱত সিফালে ফেটাগাঁও বুলি কয় সেইফালে যাম মাংস আনিবলৈ গাহৰি আনিব চাগে ইহঁতি ইও যাব তিনিটাই যাম মানে বিজেন নাযায় বিজেনে কেৰাহী চেৰাহী কিবা কিবি লৈ যাব তাত ফিল্ডলৈ আৰু তাতো হেৰি লাগিব বক্স চক্স লাগিব ন আৰু লাইটো লাগিব সেইকাৰণে মানে কাৰেণ্টটো লাগিব ন ইহঁতৰ ঘৰৰ পৰা কাৰেণ্টটো আনিম ন আমি ইহঁতৰ ঘৰৰ পৰা কাৰেণ্টটো টানিব লাগিব তো সেইবোৰ কাম বিজেনে কৰিব नहेरा मलाई तेसरी माया बसला है बेसरी भुलाउ भन्छौ आज तिमी तर भुलौ আহি পাই গ'লোহি আমি হাঁহ পানী মাংস ল'বলৈ ইয়াৰ পৰা লৈয়ে থাকো কিবা পাৰ্টি চাৰ্টি হ'লে ইয়াতে আহো ইয়াৰ পৰাই লওঁ আমি মাংস ল'বলৈ আহি আমাৰ চন্দনে কাটি আছে এতিয়া দেখিছে নহয় দাদাক কাটিবই দিয়া নাই দাদাক কৈছে ময়ে কাটিম বোলে আজি ফূৰ্তি কৰোঁ বোলে মাঘৰ বিহুৰ দিনা তো সেইকাৰণে দাদাইও দি দিছে কাটিবলৈ পুৰা কাটি আছে আৰু ই এনেকৈ কাটি থাকিলে 12-1মান বাজি যাব একো নাই কাটক ফূৰ্তি কৰক গৈ থাকিম আৰু তাৰপাছত আৰু এইফালে মোৰ কাৰণে ব্ৰইলাৰ লৈ লৈছোঁ ন ব্ৰইলাৰ নিব আহিছিলোঁ গাহৰি ল'লোঁ ব্ৰইলাৰ চন্দনহঁতে গাহৰি লৈ লৈছে আৰু মই মোৰ কাৰণে এক্সট্ৰাকে ব্ৰইলাৰ লৈ লৈছোঁ মাংস চাংস মজাকে লৈ ল'লোঁ এফালে ইহঁতি মাংস লৈছে আৰু মোৰ কাৰণে এক্সট্ৰাকে এইটো ব্ৰইলাৰ লৈ লৈছোঁ গাহৰি নাখাওঁ মানে সেইকাৰণে ব্ৰইলাৰ লৈ লৈছোঁ মোৰ কাৰণে আৰু তহঁতৰ কোনটো এইটো গাহৰি এইটো মাংস ইহঁতৰ কাৰণে মাঘৰ বিহুৰ কাৰণে পাব্লিকক উইচো কৰা নাই উইচ এটা কৰি দে মাঘৰ বিহু চবফালে দেখিছো না চবফালে সৰু সুৰাকে ভেলাঘৰ বনাই মেলি চবে পাৰ্টি খাই আছে আমিও যাওঁ এতিয়া ন আমাৰ ফিল্ডত আমি আমাৰ ভেলাঘৰ নহয় আমাৰ অপেন ঘৰ আমি এইবাৰ ভেলাঘৰ বনোৱা নাই এইবাৰ কিমান কষ্টকে ভেলাঘৰ বনাইছিলোঁ এইবাৰ নাই বনোৱা চব মানে লগৰবিলাক কোনো কানেক্টড নথকা হ'ল চব ইফালে সিফালে আগৰ লিখাকৈ নাই মানে দিনবিলাক সেইটো কাৰণে আমি যেতিয়া তাত খাই আহিছোঁ আমি দুটাই আজি প্লেনিং
প্লেনিং কৰিছিলোঁ। আমি দুটাইনো ক'ত বাৰু ভেলাঘৰ বনাই মেলি চব কাম কৰিব পাৰিম, আপোনালোকে নিজে ভাবকচোন। আহি মেলি ডাইৰেক্ট দেখিছে নহয় গান চান বজাই পুৰা উৎপাত কৰি আছে মানে সিহঁতে। এতিয়া অলপ ডান্স হৈ যাওক নেকি? পেট্ৰল লৈ আনিছো জ্বলাবলে, ধুনীয়াকে এতিয়া জ্বলাম। 1 2 3 জ্বলি গ'ল পুৰা আমাৰ জুই। এতিয়া আৰামত ইয়াত আৰু বিন্দাস গান চান লগাই একদম খানা চানা বনাই পুৰা ফূৰ্তি হ'ব আৰু। এতিয়া বৰষুণ দিব লৈছে দেখোন। ভগৱান বৰষুণটো নিদিব, এটোপাল দুটোপাল বৰষুণ দিব ললে। বৰষুণটো দি দিলে চব চেচ হৈ যাব আমাৰ। ভগৱান প্লিজ বৰষুণটো নিদিব, এটলিষ্ট আমাক ফূৰ্তি কৰিব দিয়ক আজিৰ দিনটোত। কাইলৈ দিব বৰষুণটো। কাৰিকৰ হৈ আছে আজি ন? ভাত বনাইছো মই, মাংস বনাইছে চন্দনে। আচ্ছা দেখিছা ন, এফালে পুৰা এফালে ভাত বহাই থৈছে আৰু এইফালে মাংস। আমি য'ত পাৰ্টি খাইছো মানে সেইকণৰ ওচৰতে পোৱালি কেইটামানো পাৰ্টি খাই আছে। আমাৰ তাত মানে ৱাৰটো ছুটি হৈ গ'ল ন, লাইটৰ ব্যৱস্থা নাই, একো লাইট আছে মানে ইয়াত, সেইকাৰণে তাৰ পৰা ইয়াত আহি মেলি খানাটো বনাই লওঁ। ইয়াত খানা চানা ইয়াৰ পৰা বনাই লৈ যাম, তাত খামগে, তাৰপিছত তাত ফূৰ্তি কৰিম আৰু। এইফালে মাংস চন্দনে বনালে এনেও ভালে হয় বাৰু, য'তে পাৰ্টি নাখাওঁ কিয় চন্দনে মাংস বনাই। ভাতটো খালি ৰাজহুৱা কৰি দিওঁ, জাকে তাকে দি দিওঁ। মাংস কিন্তু যিয়ে মাংস নিদিয়ক কিয় আপোনালোকে খুব ধুনীয়া বনাই, কৈছো নহয়, আপোনালোকে এবাৰ টেষ্ট কৰি চালে গম পাব। 10K হ'লে মিঠা মিঠা ৰাখিম, চবকে মাতিম, মই বনাম, চবকে খুৱাম। পটাপট 10K কৰি দিয়ক ইয়াৰ হাতৰ মাংস খাবলৈ। 10K হোৱাৰ পাছত মিঠা পাতি চবকে মাংস খুৱাব বোলে, তো জল্দি 10K কৰি দিয়ক। এফালে চব ৰেডি, ভাত চাত মজাকে খাই মেলি মজাকে আৰু জেৰা চেৰা চুৰ কৰি টেষ্ট কৰি চাওঁ ন কেনেকুৱা বনাইছে। আৰু বৰষুণ দি আছে, সোনকালে ভাতটো খাই ল'ব লাগে। গুৰু কেনেকুৱা হৈছে? মজাই বনাইছে, সঁচাই কৈছো। এনেও আমাৰ চন্দনে মজাই বনাই। বস্তু এটা দেখাই আছো আপোনালোকক, এফালে চাওক মটকা কোৱা বিজেন কি খেল দেখাই আছে বে গাড়ীখন লৈ। মটকা কোৱা বক্সে পেলাই দিছে। ভাত চাত খাই মেলি অলপ ওলাই আহিছো, বাচন বৰ্তন কিবা কিবি কেৰাহী চেৰাহী চব লৈ গৈছিলো চন্দনহঁতৰ ঘৰৰ পৰা। এতিয়া ইয়াত চন্দনহঁতৰ ঘৰত কেৰাহী চেৰাহী চব থৈ দিলোহি আনি মেলি, যিহেতু ভাত চাত খোৱা চব হৈয়ে গ'ল। তেতিয়া অলপ ওলাই আহিছো, এনে চাওঁ বোলো আমাৰ তিনিআলি ফালে ওলাই আহিছো। চব ভাত চাত খাই চব হৈ গ'ল, মজাকে খালো আৰু ডান্সো কৰিলো অলপ। জুইটো জ্বলিয়ে আছে বাৰু, থাকক তেনেকে। লগৰ কেইটামান আছে তাতে জুই ফুৱাই আছে, এইফালে পুৰা জুই ফুৱাই থকা হৈছে দেখিছে নহয়। দোকানলৈ আহিছো জুই চুই ফুৱা অলপ ন। এইফালে আমাৰ দাদা, এইফালে বৌ। কেনেকুৱা খবৰ? ভালে। খুব ধুনীয়াকে জুই ফুৱাই বহি আছিলো। এইফালে বৰষুণ দি দিলে। বৰষুণটো মানে আজি কেলে দিব লাগে বাৰু আপোনালোকে নিজে কওকচোন। মাঘ বিহুৰ দিনা আমি ভালকে এনজয়ো কৰিব পৰা নাই বৰষুণটোৰ কাৰণে। এইবাৰ মাঘৰ বিহুত ছাতি ল'বলগীয়া হৈ গৈছে। হা, জুই ফুৱাবলৈ ছাতি লৈ মেলি জুই ফুৱাবলগীয়া হৈ গৈছে। বহুত বেয়া লাগিছে আজি ছাতি লৈ মাঘৰ বিহু তেনেকা পোৱা নাই কিন্তু আজিলৈকে মাঘৰ বিহুত। চকুদি দেখালৈকে যিমান দূৰ ভাবিব পৰালৈকে আজিলৈকে পোৱা নাই মাঘৰ বিহুত বৰষুণ। কি হৈছে দেশ দুনিয়াৰ কথা নাজানো আৰু কিয় দিছে এনেকে। এই গছটোৰ কাৰণে বহুত ছেফ হৈছে, যদি গছটো নাথাকা হলে মানে জুই নোমাই গ'ল হয় এতিয়ালৈকে। মালিকনী কোনজনী দেখুৱাই দে। এইফালে আছে এইখন জেগা উঠাবি। কি কৈছো জেউৰা লৈ গুচি গ'ল, দেখিলে জপনাটো লৈ গুচি গ'ল। ইয়াক দোকানীয়ে ভাত খাব দিলে আৰু ই আঙুলিয়ে খাই দিলে। দেখিছানে কি কৰি দিলে? কাৰ হয় গম নাপাওঁ আৰু পুৰা নি আছো আমি মানে সৰু সুৰা আৰু বেছি কৰিলেও মানে বেয়াটো অলপ মানে নিয়মটো কৰিব লাগে আৰু মানুহক গালি শুনাকে কৰিব নালাগে, অলপ নিয়মটো কৰিলে হৈ গ'ল আৰু। বেয়া টোপনি লাগিছে কৈছো ন, যেনে তেনেহে আছো। আমি বহুত ফূৰ্তি কৰিলো সঁচাকে কৈছো, ভাল লাগিলে। লাষ্টত গৈ আমি 3টা থাকিলো, এফালে বিপ্লৱ আছে, এফালে চন্দন আছে। বৰষুণ দিব লৈছে এতিয়া, অথনি অলপকে দি আছিলে, এতিয়া পুৰা দিব, বৰষুণ পুৰা দিব লৈছে। আৰু যিটো বতাহ মাৰিছে নহয় বহুত ঠাণ্ডা লাগিছে কৈছো নহয়। আৰু মই ভিতৰত মানে একো টি চাৰ্ট একোৱে পিন্ধা নাই, অকল এই হুডিটো পিন্ধি আছো বুজিছে। তাৰপিছত এতিয়া লাহেকে ঘৰ যাব লাগিব। 3টা-4টা মান বাজিলে, এতিয়া 3টা-4টা মানলৈকে থাকিলো। যিমানটো দেখাব পাৰিলো ভালকে আপোনালোকক দেখাব চেষ্টা কৰিলো, মজাকে ফূৰ্তি কৰিলো।
কিবা ভুল চুল হলে মাফ কৰি দিব, বেয়া চেয়া একো নাপাব। মজাকে ফূৰ্তি চুৰ্তি কৰিলো, এতিয়া বৰষুণ দিছে, বতাহ পুৰা বতাহ দিছে, সেইকাৰণে মানে লাহেকে ঘৰ যাওঁ, অলপ ৰেষ্ট লওঁ। সেইকাৰণে আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিছো। কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিলৈ বাই বাই, নেক্সট ধামাকা ব্লগত লগ পাই আছো। তো বাই বাই গাইজ, লাভ ইউ অল, জয় আয়ক। ওৱান্স এগেইন হেপী মাঘ বিহু, হেপী মাঘ বিহু। মেজিৰ জয় জ্বলিল অসমীয়াৰ